নমস্কাৰ এই মুহূৰ্তত হৈ পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু সমগ্ৰ দেশবাসীলৈ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা নতুন আহ্বান জনাইছে লকডাউন অন্তিম উপায় হ'ব লাগে করোনা ভয়াবহতাক লৈ প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে রাজ্যসমূহক জনালে এই নতুন আহ্বান আপনার মনত আছেনে 2020 চনৰ সেই দিনবোৰৰ কথা যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত লকডাউন আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে করোনা ভাইৰাছ আক্ৰান্তৰ দৈনিক ঘটনাৰ প্ৰচণ্ড বৃদ্ধিৰ মাজতে দেশবাসীক সম্বোধন কৰি কয় যে দেশখনক আন এটা লকডাউনত প্ৰৱেশ কৰাত বাধা দিয়াৰ প্ৰয়োজন আছে যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা 8:45 প্ৰধানমন্ত্ৰীয়ে এনেধৰণে ভাষণ আগবঢ়াইছিল আৰু এটা দিনতে যিদিনা ভাৰতে 2 লাখতকৈও অধিক নতুন কোভিড ঘটনাৰ পোনপটীয়াকৈ ষষ্ঠবাৰ বৃদ্ধি প্ৰত্যক্ষ কৰিছে যোৱা 15 এপ্ৰিলত প্ৰথমবাৰৰ বাবে এই সংখ্যা অতিক্ৰম কৰিছিল দেশে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু পৰিয়ালৰ প্ৰতিবেদনত যোৱাকালি 2,59,170টা নতুন সংক্ৰমণ ধৰা পৰিছিল লগতে 1761 জন লোকৰ মৃত্যু হৈছিল যি এটা দিনত সৰ্বাধিক সংক্ৰমণৰ সংখ্যা বৰ্তমানে 15 লাখ উল্লেখ কৰা হৈছে 1,53,21,089 হৈছে যাৰ ভিতৰত আছে 13 নিযুতৰো অধিক সুস্থ এই নিযুতৰো অধিক সক্ৰিয় ঘটনা আৰু 1,80,530 জন লোকৰ মৃত্যু আৰু সমগ্ৰ দেশবাসীক এবাৰ উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰ সম্বোধন কৰিছে আৰু দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ব্যক্তিগত খণ্ডই প্ৰয়োজন হোৱা সকলো লোকৰ বাবে অক্সিজেন উপলব্ধ কৰাৰ বাবে একেলগে কাম কৰি আছে চিকিৎসালয়সমূহত কোভিড ৰোগীসকলৰ বাবে বিচনাৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলি আছে হয়তো 2020 চনৰ সেই দিনবোৰ পুনৰবাৰ আহি আছে গতিকে সকলোৱে সাৱধান হ'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ কৈছে মই আপোনাৰ বেদনা বুজি পাইছো যিসকলে তেওঁলোকৰ প্ৰিয়জনক কোভিড-19ৰ হাতত হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আৰু তেওঁ লগতে কয় দেশৰ বহু ঠাইত অক্সিজেনৰ চাহিদা বৃদ্ধি পাইছে কেন্দ্ৰ ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডই ইয়াৰ প্ৰয়োজন হোৱা সকলো লোকৰ বাবে অক্সিজেন উপলব্ধ কৰাৰ চেষ্টা কৰি আছে আৰু এই দিশত বহুতো পদক্ষেপ লোৱা হৈছে মই ৰাজ্যসমূহক লকডাউনক অন্তিম বিকল্প হিচাপে বিবেচনা কৰিবলৈ আৰু মাইক্ৰ কণ্টেইনমেণ্ট জোন সৃষ্টিত অধিক গুৰুত্ব দিবলৈ অনুৰোধ জনাইছো বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীয়ে আৰু পৰৱৰ্তী খবৰটো হৈছে লকডাউনৰ দিশে গতি কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ ৰাজ্য দেশৰ পৰিস্থিতি কেনেকুৱা চাবলৈ গ'লে কৰোনা তীব্ৰ গতিত সমগ্ৰ দেশকে আকৌ নিজৰ কবলত নিবলৈ আগবাঢ়ি আহি আছে জীৱশ্ৰেষ্ঠ মানৱ জাতিৰ বাবে এক ডাঙৰ বিপদ কোভিড-19 ইয়াৰ পৰা ৰক্ষা পাবলৈ হলে সকলোৱে বিচাৰে কিন্তু এতিয়াও এনে কিছু লোক আছে যিয়ে হয়তো ভাবিব লৈছে যে কৰোনাই আমাক বিশেষ একো কৰিব নোৱাৰে ভুল কৰি আছে এতিয়া প্ৰশ্ন হৈছে যদি কৰোনাই একো ক্ষতি কৰিব নোৱাৰে তেনেহলে বিশ্বৰ সকলোতকৈ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাই কিয় কৰোনাক ভয় কৰে আমেৰিকাই কিয় এতিয়া কৰোনাৰ কবলত পৰি হাই হাই কৰিবলগীয়া হৈছে তাৰ বাবে হয়তো মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থান বা অন্য স্থানবোৰত সামাজিক দূৰত্ব মানি নচলে যাৰ বাবে কৰোনা দুপাক দুপে অৰ্থাৎ এতিয়া প্ৰায় তীব্ৰ গতিত আগবাঢ়ি সমগ্ৰ ৰাষ্ট্ৰখনকে আগুৰি ধৰিবলৈ সক্ষম হ'বলৈ গৈ আছে দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে লকডাউন সান্ধ্য আইন জাৰি কৰা হৈছে কাৰণ এটাই বন্ধ কৰিব লাগে কৰোনা ভাইৰাছৰ সংক্ৰমণ কিন্তু কেৱল লকডাউন বা সান্ধ্য আইনেই কৰিব পাৰিব জানো কোভিড-19 সংক্ৰমণ প্ৰতিৰোধ কৰিব তাৰ বাবে সকলোৱে একেধৰণে একেভাৱে কাম কৰিব লাগিব মনুষ্য জাতি পৃথিৱীৰ আটাইতকৈ বেছি জ্ঞানী জীৱ হেহে হয়তো মানুহ জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় কিন্তু এই জীৱশ্ৰেষ্ঠ মানুহে যদি নিজৰ দায়িত্ববোৰ পালন নকৰে তেন্তে কেনেকৈ প্ৰতিৰোধ হ'ব কৰোনাৰ সংক্ৰমণ ইয়া সহজ নহয় এবাৰ কৰোনাই সমগ্ৰ বিশ্বৰ লগতে ভাৰততো যি ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিছিল হিয়া কোনো লোকে কাহানিও পাহৰিব নোৱাৰে
2020 চনৰ সেই দিনবোৰলৈ এবাৰ মনত পেলাওক অৰ্থনীতিয়ে জুৰুলা কৰিছিল সমগ্ৰ ৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বত বৰ্তমানলৈ দেশৰ সৰ্বাধিক কৰোনা আক্ৰান্ত ৰাজ্যখনত লকডাউন জাৰি কৰা হৈছে কিন্তু অসমতো একেই পৰিৱেশ সৃষ্টি হয় তেন্তে কিমান ভয়ংকৰ পৰিস্থিতি হ'ব সেয়া এবাৰ কল্পনা কৰক কাৰণ অসম বহুতো ৰাজ্যৰ তুলনাত পিছ পৰি আছে কিন্তু অসমত যদি পুনৰবাৰ লকডাউন দিয়া হয় যিসকলে দিন হাজিৰা কৰি খাইছিল তেওঁলোকৰ অৱস্থা কি হ'ব যদি এনেকুৱা ধৰণৰ গাফিলতি কৰি থাকে কৰোনা বিয়পিব নোৱাৰে বুলি তেনেহলে ইয়া এটা মহা ভুল কৰি আছে আৰু 20 এপ্ৰিল 2021 অসমৰ মুখ্য সচিবে কোভিড পৰিস্থিতি সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি বহুতো নীতি নিয়ম বান্ধি দিয়ে কোভিডৰ বাবে কোভিড বহুতে ভয়ংকৰ এই সংবাদমেল সম্বোধন কৰি মুখ্য সচিবগৰাকীয়ে আনবোৰ বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ লগতে এটা ঘোষণা কৰিলে যে 20 এপ্ৰিল 2021 পৰা 30 এপ্ৰিললৈকে সন্ধিয়া 6 বজাৰ পৰা বন্ধ থাকিব সকলো দোকান পোহৰ শ্বপিং মল তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ কেৱল এই খবৰটো লাভ কৰাৰ পাছতে সৰ্বসাধাৰণ ৰাইজে বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হ'ল দিনটো খোলা থাকিব বজাৰ পোহাৰ কিন্তু সন্ধিয়া 6 বজাৰ পৰাহে বন্ধ থাকিব বজাৰসমূহ বুলি খবৰ পোৱা পাছতে যদি এনে পৰিস্থিতি সৃষ্টি হ'ব পাৰিছে তেন্তে সম্পূৰ্ণ লকডাউন দিলে কি পৰিস্থিতিৰ সৃষ্টি হ'ব হয়তো সকলোৱে এবাৰ বুজিব পাৰে উল্লেখ্য যে 19 এপ্ৰিল 2021 মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেনে এক ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যদি লকডাউন সম্পৰ্কে তেওঁলোকে নীতি নিয়ম পালন নকৰে তেন্তে ৰাজ্যখন পুনৰবাৰ সেই একে পৰিস্থিতিলৈ গতি কৰিব পাৰে গতিকে আমি সকলোৱে মিলিজুলি এই কোভিডৰ বাবে যুদ্ধ কৰিব লাগিব কোভিড আমাৰ দেশখনৰ পৰা সম্পূৰ্ণৰূপে এইবাৰ বাহিৰ কৰিব লাগিব তাৰ বাবে নীতি নিয়ম যিবোৰ আছে চৰকাৰে যিবোৰ নীতি নিয়ম দিছে সেইবোৰ আমি দৃষ্টাৰে নিষ্ঠাৰে পালন কৰিব লাগিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত লকডাউনৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে ইয়াৰ পৰা এটা ইংগিত পোৱা গৈছে যদি এনেকুৱা পৰিস্থিতি হয় তেনেহলে ৰাজ্যত পুনৰবাৰ লকডাউন হ'ব পাৰে ইয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখৰ বাক্যৰ পৰা স্পষ্ট হৈ পৰিছে গতিকে তেনেকুৱা এটা পৰিস্থিতি আমাৰ মাজলৈ নাহক তাৰ বাবে আমি এই নীতি নিয়মবোৰ পালন কৰাটো অত্যন্ত দৰকাৰী আৰু দায়িত্বৰ দ্বাৰা আৰু নিষ্ঠাৰে পালন কৰিব লাগিব কোভিড সন্দৰ্ভত এক জৰুৰী বৈঠকত অংশ লোৱাৰ পাছতে ৰাজ্যবাসীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীয়ে এনেধৰণে দিছিল প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল গতিকে আমিবোৰ হ'ব লাগিব সজাগ সচেতন প্ৰতিগৰাকী নাগৰিকে এই কোভিডৰ পৰা নিজক দূৰত ৰাখিব বিচাৰে তেন্তে কেৱল চৰকাৰৰ ওপৰত সকলো দায়িত্ব এৰি দিয়াটো জানো উচিত 20 এপ্ৰিল 2021 মুখ্য সচিবৰ সংবাদমেলত দিয়া হ'ল কোভিড সন্দৰ্ভত বহুতো নতুন নিৰ্দেশনা মানুহৰ সমাগম সন্দৰ্ভত সংবাদমেলত কোৱা হয় জিলা প্ৰশাসন তথা কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা মানিহে সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিব পাৰিব বিশেষকৈ মাস্ক হ্যান্ড স্যানিটাইজেশন কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰখাটো বাধ্যতামূলক এইবাৰ তদুপৰি অনুষ্ঠানসমূহত 50% লোকৰহে সমাগম হ'ব পাৰিব ইয়াৰ উচ্চ সীমা 400 জন বুলি ধৰা হৈছে আৰু যোৱাকালি বিবাহ অনুষ্ঠানসমূহৰ সন্দৰ্ভত মুখ্য সচিবগৰাকীয়ে কৈছে বিবাহ অনুষ্ঠানকে আদি কৰি ব্যক্তিগত অনুষ্ঠানসমূহত সৰ্বাধিক 100 জন লোকহে উপস্থিত থাকিব পাৰিব মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত 20 জনতকৈ অধিক লোকৰ সমাগম হ'ব নোৱাৰিব ধৰ্মীয় অনুষ্ঠান তথা উপাসনাস্থলীত কেৱল মাত্ৰ 20 জন লোককে উপস্থিত থাকিব পাৰিবলৈ দিয়া হ'ব বুলি ঘোষণা কৰে লগতে সুপাৰ মাৰ্কেট সাপ্তাহিক বজাৰ আদি সকলো বাণিজ্যিক ঠাইসমূহ সন্ধিয়া 6 বজাত বন্ধ কৰাটো বাধ্যতামূলক কৰা হৈছে হয়তো সকলোৰে মনত আছে 2021 সম্পূৰ্ণ লকডাউনৰ পাছত যেতিয়া চৰকাৰে লাহে লাহে কিছু শিথিলতা প্ৰদান কৰিছিল তেতিয়াও এনেধৰণে সীমিত লোকহে বিবাহ অনুষ্ঠান আদিত উপস্থিত থাকিব পাৰিব বুলি নিৰ্দেশ দিছিল বিগত বৰ্ষত সম্পূৰ্ণ লকডাউনৰ পাছত নতুন কোভিডত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ ওপৰত নিৰ্ভৰ কৰি শিথিলতা দিয়া হৈছিল আৰু চলিত বৰ্ষত লাহে লাহে যেন লকডাউনৰ দিশত আগবাঢ়িছে অসমৰ পৰিস্থিতি গতিকে অসমত পুনৰবাৰ লকডাউন যাতে নহয় তাৰ বাবে আমি সকলোৱে কঠোৰ নিয়ম পালন কৰিব লাগিব যদি আমি এই নতুন নিয়মবোৰ বা এই নীতি নিয়মবোৰ পালন নকৰো তেন্তে অসমত হয়তো লকডাউন পুনৰবাৰ দিব পাৰে তাৰ ইংগিত এটা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
আনহাতে চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহৰ সন্দৰ্ভতো দিয়া হৈছে বহুতো নিৰ্দেশ মুখ্য সচিবগৰাকীয়ে কয় যে ভাৰ্চুৱেল আৰু গৃহৰ পৰাই কাম কৰিব পাৰিলে ভাল বিষয়াসকলৰ বাহিৰে কাৰ্যালয়ত 50% কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব গৰ্ভৱতী মহিলা আৰু 5 বছৰৰ তলৰ সন্তান থকা মহিলাসমূহে কাৰ্যালয়ত অহাৰ বিপৰীতে গৃহৰ পৰাই কাম কৰিব পাৰিব চৰকাৰে বান্ধি দিয়া এইবোৰ নিয়ম কিন্তু আমি মানি নচলিলে আহিব মহাবিপদ কাৰণ কৰোনাই কেৱল এটা সুযোগ বিচাৰিছে অসমতো পূৰ্বৰ দৰে পৰিস্থিতি সৃষ্টি কৰাৰ কিন্তু চৰকাৰে তেনে পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে এইবোৰ নিয়ম বান্ধি দিছে 2020 চনত এইবাৰ কৰোনাই কেৱল মানুহৰ প্ৰাণ কাঢ়িয়াই নিয়া নাছিল ধ্বংস কৰি দিছিল দেশৰ অৰ্থনীতি শিক্ষা ব্যৱস্থাও যি প্ৰভাৱৰ বৰ্তমানো আছে পিছে এটা কথা তাৰ মাজতে ভাল হল যে অফলাইন অৰ্থাৎ বিদ্যালয়লৈ গৈ পাঠ গ্ৰহণ কৰাৰ সলনি ভাৰতৰ দৰে উন্নয়ন দেশত ছাত্ৰ ছাত্ৰীসকলে অনলাইন ক্লাছ কি বা কেনে ধৰণে হয় সেই সন্দৰ্ভতো জ্ঞাত হল কিন্তু এটা ভাল দিশক আমি বিশেষ দৃষ্টি দিয়াটো উচিত নহয় বিগত বৰ্ষত পৰীক্ষা বাতিল হল অনলাইন ক্লাছো মোবাইল ল্যাপটপ নথকাৰ বাবে বহু শিক্ষাৰ্থীৰ শিক্ষাৰ এই পথত বাধাৰ সৃষ্টি হৈছিল ইফালে 20 এপ্ৰিলৰ এই সংবাদ মেলখনত শিক্ষানুষ্ঠান সন্দৰ্ভতো কেতবোৰ নিৰ্দেশনা বান্ধি দিয়া হয় সেইবোৰ ক্ৰমে চৰকাৰী বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় আদিয়ে ভাৰ্চুৱেলে বিকল্প প্ৰদান কৰিব শিক্ষানুষ্ঠানসমূহত 50% এবাৰ শিক্ষাৰ্থীৰ উপস্থিতিৰে পাঠদান চলিব পাঠদানৰ সময়সূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব আৰু শিক্ষানুষ্ঠান বা প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিব নোৱাৰিব কঠোৰ নিয়ম বান্ধি দিয়া হৈছে প্ৰাথমিক শ্ৰেণীসমূহৰ পাঠদানৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থা গ্ৰহণত অগ্ৰাধিকাৰ দিব লাগিব শিক্ষা বিভাগে কৰোনাকালীন পৰিস্থিতিৰ মাজেৰে পাঠদান কৰাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিব শিক্ষক ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবোৰ নীতি নিয়ম বান্ধি দিয়া হৈছে শিক্ষানুষ্ঠানৰ লগতে যাতায়াত সন্দৰ্ভতো কিছু নিৰ্দেশনা দিয়া হৈছে ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত আসনসমূহত কোভিড বিধি মানিব লাগিব দূৰণিবতীয়া যাত্ৰীৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব অটো ৰিক্সা আৰু টেক্সিৰ ক্ষেত্ৰত চালকসহ 2জন যাত্ৰীহে থাকিব পাৰিব বুলি জনাইছে সিটি বাছ আৰু আন্তঃজিলা বাছসমূহ 50% যাত্ৰীৰে চলিব আদি বিগত বৰ্ষত কৰোনাৰ সংক্ৰমণ বহু বেছি হৈ যোৱাৰ বাবে লকডাউন জাৰি কৰাত বন্ধ হৈ পৰিছিল সকলো দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠান যাৰ দ্বাৰা বহু লোকৰ পানীত হাঁহ নচৰা পৰিস্থিতি হৈছিল কিন্তু 2021ত বহু নিয়ম বান্ধি দিয়া হৈছে যদিও খোলা থাকিব সেলুন বিউটি পাৰ্লাৰ জিম আদি কিন্তু ইয়াৰ সুযোগ লৈ কৰোনা নাই বুলি ভবাটো নহব উচিত সেলুন বিউটি পাৰ্লাৰ আদি খোলা থাকিব যদিও মানিব লাগিব কোভিড প্ৰটকল মাস্ক হ্যান্ড স্যানিটাইজাৰ হাত মোজা পিন্ধাটো বাধ্যতামূলক কৰা হৈছে যদি কোনো লোকে চৰকাৰে বান্ধি দিয়া নিয়মসমূহ মানি নচলে তেন্তে সেই সকল লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা তথা জৰিমনাও বিহা হ'ব বুলি জনাইছে কোভিড সম্পৰ্কীয় নতুন এছঅপি অনুসৰি চৰকাৰে বান্ধি দিয়া নিৰ্দেশনাসমূহ অমান্য কৰিলে দুৰ্যোগ প্ৰশাসন আইন 2005ৰ দণ্ডবিধি 188ৰ ভিত্তিত গ্ৰহণ কৰা হ'ব শাস্তিমূলক ব্যৱস্থা তদুপৰি মাস্ক পৰিধান নকৰা বা ৰাজহুৱা স্থানত থু পিক পেলোৱা কোনো ব্যক্তিক 1000 টকা জৰিমনা বিহা হ'ব 20 এপ্ৰিল 2021 পৰা 30 এপ্ৰিল 2021 লৈকে এই নিয়মসমূহ বান্ধি দিয়া হৈছে যদিও ইয়াৰ পাছতো যদি ৰাজ্যত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাই গৈ থাকে তেন্তে চৰকাৰ প্ৰশাসন অধিক কঠোৰ হোৱাৰ সম্ভাৱনা নথকা নহয় হয়তো লকডাউন হৈ যাব পাৰে ইয়াক কোনো লোকে নিশ্চিতকৈ ক'ব নোখোজে বা নোৱাৰে যে এই নিয়মবোৰ মানি চলিলে কোভিডত আক্ৰান্ত নহয় কিন্তু এইটো নিশ্চিত যে এইবোৰ নিয়ম মানি নচলিলে কৰোনাত আক্ৰান্ত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে গতিকে নিজেও সজাগ সচেতন হওক আৰু লগতে আনকো কোভিড সম্পৰ্কে বান্ধি দিয়া নিয়মসমূহ মানি চলিবলৈ পৰামৰ্শ দিয়ক আৰু অসমীয়াত এষাৰ কথা আছে ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে সকলোৱে একগোট হৈ যদি কৰোনাৰ বিৰুদ্ধে থিয় দিছে আৰু নিয়মবোৰ মানি চলে তেন্তে এদিন অসম ভাৰত তথা সমগ্ৰ বিশ্বই হ'ব কোভিড মুক্ত